Hi guys, welcome to my YouTube channel again. বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' সকলোৰে খবৰ কেনেকুৱা আৰু ইউনিফৰ্ম ড্ৰেছত দেখি আচলতে আপোনালোকে গম পাইছে কিবা এটা কলেজৰ সৈতে জড়িত হয় আমাৰ কলেজৰ কলেজ উইক আৰু হীৰক জয়ন্তী দুইটাই পালন কৰি থকা হৈছিল আৰু ইয়াৰে ভিতৰত মই ভাবিলো বহুতখিনি ক্লিপ লোৱাই আছে যিহেতু দুটা ভিডিঅ' নবনাই এটাতে সকলোখিনি ভৰাই দিওঁ আৰু এয়া আছিলে আমাৰ হীৰক জয়ন্তীৰ দ্বিতীয়টো দিন আৰু আহি পোৱা অলপ সোনকালে হ'ল গতিকে আহি ইয়াতে অকণ বহিলোঁ আৰু ছোৱালী যে ইমানেই ভিৰ দেখিছেনে আৰু বতৰটো সেইদিনা খুব বেয়া আচলতে যিকেইদিন হীৰক জয়ন্তী হৈ থাকিলে বতৰ বহুত বেয়া আৰু ইয়াতে আমাৰ কইনা কম্পিটিশ্যন সকলো বিভাগৰ ছাত্ৰীসকলে ইয়াতে কইনা কম্পিটিশ্যনত অংশগ্ৰহণ কৰিছিলে আৰু এই কইনা কম্পিটিশ্যনটোত সকলো ধৰ্মৰ যিখিনি ছোৱালী আছিলে সকলোৱে নিজৰ নিজৰ ধৰ্মৰ সাজ পৰিধান কৰি আহিছিলে আৰু ইয়াৰ পিছতে আছিলে মেহেন্দি কম্পিটিশ্যনত মই দিলোঁ যদিও আচলতে মোৰ গৈ পোৱা অকণমান দেৰি হ'ল সেইকাৰণে 20 মিনিটহে সময় পালোঁ যদিও আধা ঘণ্টাৰ আছিলে আৰু ইয়াৰ পাছতে আহিলে মিছ SGC কম্পিটিশ্যন আৰু এই কম্পিটিশ্যনটোৰ কাৰণে আমি খুব মানে আগ্ৰহে ৰৈ থাকোঁ কি কেতিয়া হ'ব আৰু ইয়াত ক'বলৈ একদম ভাল লগা আমাৰ বিভাগৰ জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টৰ সুৰভি বায়ে মিছ SGC টাইটেলটো পাইছিলে আৰু সেইটো কাৰণে আৰু আমি হেপী হৈ আছিলোঁ কাৰণ নিজৰ ডিপাৰ্টমেণ্টতে পাইছিলে আৰু তাৰ বাহিৰেও বাকী যিখিনি ছোৱালী আছিলে তাহাঁতকো কিন্তু বেয়া লগা নাছিলে ইমানেই ধুনীয়া লাগিছিলে সকলোকে আচলতে এই কম্পিটিশ্যনটো ফেভৰেট হয় আৰু তাৰপিছত এয়া আমাৰ বিভাগৰে আছিলে এইটো পাৰফৰ্মেঞ্চো আৰু ইয়াৰ কাৰণে আমি ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ আমি মানে আমাৰ ডিপাৰ্টমেণ্টে আৰু এইটো খুব ধুনীয়া আৰু খুব ভাল লগা আছিলে জীয়াই থাকিবলৈ শিক অসমীয়া এবাৰ কাণ পাতি শুন না মোৰ এই ঘাটৰ মিনতি মই তহঁতৰ জয়মতী এইখন হৈছে আমাৰ বিভাগৰ ৱাল মেগাজিন আৰু এইখনৰ বাবে আমি বেষ্ট এডিটৰ পাইছিলোঁ আৰু ইয়াৰ মূল বিষয়বস্তুটো আছিলে আমাৰ পূৰ্বৰ সময়ৰ পৰা বৰ্তমানলৈকে যিখিনি আমাৰ যোগাযোগৰ মাধ্যম আচলতে সেইখিনি যেনেদৰে যোগাযোগ বুলি কওঁতে আচলতে যিখিনি আমাৰ পূৰ্বতে চিঠিৰ জৰিয়তে আমি এজনে আনজনৰ সৈতে কথা পাতিব পাৰিছিলোঁ কমিউনিকেশ্যন কৰিব পাৰিছিলোঁ সেইখিনিও ইয়াতে ভৰোৱা হৈছিলে যেনে পাৰ চৰাই চিঠিৰ কাৰণে ব্যৱহাৰ কৰা হৈছিলে সেইখিনি ইয়াৰ ভিতৰত ভৰোৱা হৈছিলে আৰু ইয়াৰ বাবে আমি বেষ্ট এডিটৰ পাইছিলোঁ আৰু এয়া হৈছে আমাৰ হীৰক জয়ন্তীৰ দ্বিতীয়টো দিন আৰু ইয়াতে এটা চেলফি পইণ্ট বনোৱা হৈছিলে য'ত সকলো ফটো উঠাত ব্যস্ত আগত আচলতে ছোৱালী বুলি ক'লে ফটোৱে আৰু ইয়াতে দেখাব বিচাৰিছোঁ এয়াসকল হৈছে আমাৰ প্ৰাক্তন বাসকল আৰু তেওঁলোক আহি অনুষ্ঠানটো আৰু ভাল লগা কৰি তুলিলে
আৰু এয়া হৈছিলে আমাৰ কালচাৰেল ৰেলী। এয়া হৈছে আমাৰ প্ৰাক্তন বাসকল আৰু তেওঁলোকে ইমান ফূৰ্তি ইমান ভাল লগাকৈ ওলাই আহিছে আৰু সকলো অনুষ্ঠানত ইমান ধুনীয়াকৈ অংশগ্ৰহণ কৰিছে। সেই সকলোবোৰ আচলতে বহুত ভাল লগা আৰু তেওঁলোকৰ উপস্থিতিয়ে যে অনুষ্ঠানটো আৰু ভাল লগা কৰিলে। আৰু এয়া আছিলে আমাৰ হীৰক জয়ন্তীৰ শেষৰটো ৰাতি আৰু ৰাতিলৈ আহিছিলে তৰালী শৰ্মা বাইদেউ আৰু ইয়াৰ পাছতে আমাৰ অনুষ্ঠানো শেষ কৰিল।